হোজাইত বন বিভাগৰ ব্যক্তিক্ৰমী পদক্ষেপ বন্য হস্তীলৈ পূজা অৰ্চনা বন বিভাগৰ বন্য হস্তীক ক্ষমা প্ৰাৰ্থনা বন বিভাগৰ ব্যক্তিক্ৰম প্ৰতি বছৰৰ দৰে এইবাৰো বন্য হস্তীক পূজা অৰ্চনা হোজাইৰ বন বিভাগৰ হোজাই থেপলাগুৰিত বন্য হস্তীক পূজা অৰ্চনা আগবঢ়ালে হোজাই বন বিভাগে উল্লেখ্য যে সততে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বন্য হস্তীৰ জাক এনে পৰিস্থিতিত বনৰীয়া হাতীৰ জাকে খেতিপথাৰ বিনষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰো ক্ষতি সাধন কৰে এই ক্ষেত্ৰত হাতীৰ জাকক খেদি পঠাবলৈ বম ফটকা আদি ফুটোৱাৰ লগতে বহু সময়ত শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় অনিচ্ছা সত্ত্বেও একমাত্ৰ নিৰাপত্তাৰ খাতিৰত এনে পন্থা গ্ৰহণ কৰিবলগীয়া হয় বন বিভাগে সেই কাৰ্যটো যেন বহু সময়ত নিজকে দোষী অনুভৱ কৰে বন কৰ্মীসকলে সেয়ে মূলতঃ বন্য হস্তীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই হোজাই বন বিভাগে উল্লেখ্য যে আমাৰ সমাজত হাতীক কেন্দ্ৰ কৰি এক আধ্যাত্মিক বিশ্বাস প্ৰচলিত আছে কুমৰাকাটা ৰিজাৰ্ভ ফৰেষ্টত আমি হোজাই বন বিভাগৰ ফালৰ পৰা আহি পেলাই হাতীক এভাগ পূজা এভাগ আমি আগবঢ়ালোঁ মানে হাতী বনাঞ্চলৰ পৰা হাতী ওলাই আহি জনাঞ্চলত মানুহৰ ঘৰ বাৰী বা খেতি বাতি এইবোৰ খাদ্যৰ অভাৱত ওলাই আহে তেওঁলোকো খাদ্যৰ অভাৱ হৈছে জংঘলত থকাৰ অসুবিধা হৈছে সেইটো কাৰণে গছ গছনি সেইটো কাৰণে ওলাই আহি অকণমান মানে গাঁওবোৰত অসুবিধা কৰে বা মানুহৰ উপদ্ৰৱ কৰে সেইটো কাৰণে আমি হাতীখিনিক আমি বনাঞ্চললৈ খেদি পঠিয়াবলৈ কেতিয়াবা আমি মানে তেওঁলোকৰ গালৈ বম গুলি এইবোৰ মানে কেতিয়াবা মাৰিব লগা হয় আমি তেওঁলোকে যেতিয়া মানে পটককৈ অলপ হেৰি কৰে গাঁওবোৰত পটককৈ গুচি যাব নিবিচাৰে তেতিয়া মাৰোঁ সেইটো কাৰণে যাতে তেওঁলোকে আমাক দায় দোষ নধৰে সেইটো কাৰণে আমি এইভাগ আজি মানে সকলোৱে মিলি পেলাই ৰাইজো আছে ইয়াত কুমৰাকাটা ৰাইজ ADSৰ মেম্বাৰ সকলোৱে মিলি পেলাই এভাগ পূজা আমি আগবঢ়াইছোঁ ইয়াতে পূজা কৰিলে হোজাই পৰা কৰণ বৰা ৰিপৰ্ট নেশ্যন এনি